অসমলৈ অনা হ'ব চহকী অসমৰ সাংস্কৃতিক চানেকি। হাতে কামে আৰম্ভ কাম কাজ। ব্ৰিটিছ মিউজিয়ামে বিচৰা ধৰণে নিৰ্মাণ হ'ব মিউজিয়াম। জিন্দাল গ্ৰুপে সাজি দিব মিউজিয়াম। বৃন্দাবনী বস্ত্ৰ অসম আৰু অসমীয়াৰ বাবে এক আৱেগ। চহকী অসমীয়া জাতিৰ এক সাংস্কৃতিক চানেকি বৃন্দাবনী বস্ত্ৰ। শতিকাৰ পূৰ্বেই অসমৰ পৰা নোহোৱা হৈছিল গুৰু দুজনাৰ অমৰ সৃষ্টি। কালৰ সোঁতত ভূটান তিব্বত হৈ ব্ৰিটিছ মিউজিয়ামত স্থান পোৱা বৃন্দাবনী বস্ত্ৰক অসমলৈ ঘূৰাই আনিবলৈ বহু প্ৰতিবাদ হ'ল। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ল'লে শলাগিবলগীয়া পদক্ষেপ। 2007 আৰু 8 চনত ব্ৰিটিছ মিউজিয়ামত বৃন্দাবনী বস্ত্ৰক নিজ চকুৰে দেখাৰ মই সুযোগ পাইছিলোঁ। সেই ভ্ৰমণৰ সময়তে মই অসমৰ বৃন্দাবনী বস্ত্ৰভাগ ৰাজহুৱা প্ৰদৰ্শনীৰ বাবে অসমলৈ অনাৰ সম্ভাৱনীয়তা সন্দৰ্ভত কথা বতৰা পাতিছিলোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছিলোঁ। আমাৰ ভাৰতৰ দূতাবাস ব্ৰিটিছ হাই কমিছনাৰ তেখেতসকলৰ লগত আলোচনা কৰিছিলোঁ। এডভান্টেজ আছামৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে হোৱা বাৰ্তালাপত JSW গ্ৰুপৰ অধ্যক্ষ সংগীতা জিন্দালে ল'লে সকলো দায়িত্ব। মই তেখেতসকলক অনুৰোধ কৰিছিলোঁ যে আপোনালোকে মোক সহায় কৰিব পাৰিব নেকি বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ লৈ অহা। সংগীতা জিন্দাল ডাঙৰীয়ানে মোক কৈছিল যে মই ব্ৰিটিছ মিউজিয়ামৰ লগত বহুত কাম কৰি থাকোঁ। তেওঁলোকৰ সম্পদ আমি ভাৰতলৈ আনো, আমাৰ সম্পদ তেওঁলোকক আমি পঠিয়াওঁ আৰু এই কাম মই সোনকালে আপোনালোকক কৰি দিব পাৰিম। এইবাৰ জিন্দাল গ্ৰুপৰ পৰিচালন সঞ্চালক সজ্জন জিন্দালে দায়িত্ব ল'লে মিউজিয়াম বনাই দিয়াৰ। কাৰণ ব্ৰিটিছ মিউজিয়ামে দিছে কিছু চৰ্ত। বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আহিবলৈ অনুমতি দিব, কিন্তু তাত কেইবাটাও চৰ্ত জড়িত হৈ থাকিব। যিখন বিমানেৰে আমি বৃন্দাবনী ভাগ আনিম, সেই বিমানখন এখন বিশেষ বিমান হ'ব লাগিব। তাৰ পিছত আমাক ব্ৰিটিছ মিউজিয়ামে ক'লে যে এনেকুৱা এটা আমাক মিউজিয়াম লাগিব, যিটো মিউজিয়ামত ব্ৰিটিছ মিউজিয়ামৰ দৰেই শীত, তাপ, পোহৰ গোটেইখিনি নিয়ন্ত্ৰিত হ'ব। তেতিয়া তেওঁলোকে ক'লে যে আমি মিউজিয়ামটো বনাই দিম আৰু সম্পূৰ্ণ জিন্দাল গ্ৰুপৰ খৰচত আমি এই মিউজিয়ামটো বনাই দিম। অসম চৰকাৰে ইয়াৰ কাৰণে এটকাও দিব নালাগে। সেই নিৰ্মাণ হ'বলগীয়া আটকধুনীয়া সংগ্ৰহালয়টোৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। ইফালে আধাৰশিলা স্থাপনস্থলীত উপস্থিত থকা অসম জীয়ৰী তথা হাৰিয়ানাৰ বিধায়িকা OP জিন্দাল গোটৰ অধ্যক্ষা সাবিত্ৰী জিন্দালৰ এয়া মাতৃভূমিলৈ সেৱা আখ্যা। अपनी जन्मभूमि से रिश्ता कभी खत्म नहीं होता। मुझे खुशी है कि JSW सांस्कृतिक संग्रहालय में वृंदावनी वस्त्र को उसका सम्मान मिलेगा। यह केवल एक पुरानी धरोहर नहीं है, यह असम की आस्था, कला और पहचान का प्रतीक है। मेरी कामना है कि यह संग्रहालय आने वाली पीढ़ियों के लिए सीख, प्रेरणा और गर्व का स्थान बने। জাক জমকীয়া শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি ব্ৰিটিছ মিউজিয়াম প্ৰতিনিধি টি ৰিচাৰ্ড ব্লাটনেও শলাগ ল'লে গুৰু দুজনাৰ অমৰ সৃষ্টি আৰু বয়ন শিল্পৰ। One of the mysteries about this great textile and the other ones related to it is how this technology was discovered or how it came to this country. We don't know. And today there's no descendant of this technique in the whole of India. So this is a very special treasure. সভাত উপস্থিত থাকে অসমৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ, শংকৰ সংঘৰ পদাধিকাৰকে ধৰি হাজাৰোধিক গুৰু ধৰ্মত প্ৰৱৰ্তিত লোক। মুখ্যমন্ত্ৰীক একেমুখী শলাগ সকলোৰে। কাৰণ আমিও স্বচক্ষুৰে যদি দৰ্শন কৰিবলৈ পাওঁ 27ত, তেতিয়া এইটো আমাৰ কাৰণে সৌভাগ্য হ'ব। আৰু মই ভাবোঁ এইটো এটা আমাৰ অসম চৰকাৰে হওক, ভাৰত চৰকাৰে যিটো পদক্ষেপ লৈছে, দুয়োখন চৰকাৰকে আমি ধন্যবাদ জ্ঞাপন কৰোঁ। বৰ্তমান চৰকাৰে কেইটামান দিনৰ কাৰণে হ'লেও এই বৃন্দাবনী বস্ত্ৰখন অসমৰ জনসমাজৰ মাজত প্ৰতিষ্ঠা কৰি নৱপ্ৰজন্মক আধ্যাত্মিক নৈতিক জ্ঞান প্ৰদানৰ যি প্ৰয়াস কৰিছে, এই সঁচাই প্ৰশংসনীয় কাৰ্য। ডক্টৰ হিমন্ত বিশ্ব মাননীয় মুখ্যমন্ত্ৰীয়ে
যিটো পদক্ষেপটো ঐতিহাসিক পদক্ষেপ বুলি মই কওঁ, কাৰণ এইখন অসমলৈ অনাৰ লগে লগে আজি 500 বছৰ আগৰ যিটো আমাৰ ঐতিহ্য, সেই ঐতিহ্য পুনৰুজ্জীৱিত হ'ব। আমি আৰু সেইকাৰণে তেখেতক ধন্যবাদ নিদি নোৱাৰোঁ। যদি পাৰি বৃন্দাবনী বস্ত্ৰক অসমত প্ৰদক্ষিণ কৰোৱাৰ আহ্বান বহুকেইজন সত্ৰাধিকাৰৰ। যদি বৃন্দাবনী বস্ত্ৰখন সত্ৰ নামঘৰক কেন্দ্ৰ কৰি এটা প্ৰদক্ষিণ কৰে, আমাৰ সঁচাকৈ ভূমি পবিত্ৰ হ'ব। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰৰ যোগেদি যিটো সপোন, সেইটো যেন বাস্তৱত ৰূপায়িত হ'ব। আৰু সেইকাৰণে আমিও ভাবোঁ যে মাননীয় অসমৰ মুখ্যমন্ত্ৰীদেৱে যিটো প্ৰয়াস কৰিছে বস্ত্ৰখন ইয়াত আনি সংৰক্ষণ কৰক, কিন্তু তাৰ লগতে অসমৰ মূল স্থানখিনি সেইবিলাকত যদি এবাৰ তেনেকৈ প্ৰদক্ষিণ এটা কৰাই দিয়ে, ই সোণত সুৱগা চৰোৱা কাৰ্য হ'ব। তাক যিটো তালিকাত ইংলেণ্ডৰ পৰা অসমলৈ আনিছে, নিশ্চিতভাৱে তেনেকুৱা কিছুমান তালিকা ব্যৱহাৰ কৰি আমাৰ অসমনো কিমান ডাঙৰ জেগা, এই জেগাখিনিত অলপ জেগাত নি পেলাই মানুহক অৱশ্যে দেখুৱাব পাৰিলে অসমৰ সকলো ৰাইজ কৃতজ্ঞ হ'ব। মুখ্যমন্ত্ৰীৰ আশ্বাস, 1.5 বছৰত সম্পূৰ্ণ হ'ব সংগ্ৰহালয়। তাৰ পিছত ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষই পৰ্যবেক্ষণ কৰি ধনাত্মক সঁহাৰি দিলেই অসমলৈ বৃন্দাবনী বস্ত্ৰ অহাৰ পথ প্ৰশস্ত হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট অমিত সেনৰ সৈতে বিমল ভূষণ মহন্তৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।